চাওঁতে চাওঁতে বিহুৱতী বোৱাৰী একেবাৰে তৃতীয় খণ্ডই পালেহি আৰু এই তৃতীয় খণ্ডৰ প্ৰথম বিহু নাচিছে সুস্মিতা সোণোৱালে, যিগৰাকী কলিকতাৰ বোৱাৰী আছিল। আৰু ৰৈ আছে এয়া ময়ূৰী আৰু বিদপী গগৈ। তেওঁলোকৰ আজি বিহু নাচ আছে। চালনীয়ে চালি চালি লাষ্টত ৰলেগে 15গৰাকী নাচনী। 15গৰাকী আজি 3গৰাকী বিহু নাচৰ যুদ্ধখন আৰম্ভ হৈছে। আৰু প্ৰথম বিশেষ আকৰ্ষণ হিচাপে মই লৈ আহিছোঁ আপোনালোকৰ এই সাঁথৰ সোধা, কুৱেশ্যন সোধা বা এই পৰ্বটো সঁচাকৈ মোৰ বহুত বেছি ভাল লাগে। আৰু সেইবাবে তাৰপিছতহে মই নাচখিনি আগবঢ়াম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। সঁচাকৈ বহুত বেছি ভাল পাব, এনজয় কৰক। প্ৰতিযোগিতা বহুত বেছি কঠিন হৈ পৰিছে হয়নে? হয় হয়। গতিকে মই বিচাৰকসকলৰ ওচৰলৈ যাওঁ, হয়নে? হ'ব। পূৰবী বা? সুস্মিতা, হয় বাইদেউ। কেনেকুৱা লাগিলে নাচি? আজি মানে মন প্ৰাণ দি নাচিবলগীয়া হৈছে, বহুতখিনি সাল সলনি হ'ল, কিন্তু ভাল লাগিছে। হ'বই লাগিব হয় নহয় হয়। জানো? একেই পৰ্যায়ত যেতিয়া আৰু তৃতীয় পৰ্যায়লৈ গ'লো আমি, নহয়নে? হয় হয়। গতিকে তৃতীয় পৰ্যায়ৰ প্ৰতিযোগিতাটো অলপ বেলেগ হ'বই লাগিব দ্বিতীয়তকৈ। প্ৰথমতকৈ দ্বিতীয়টো বেলেগ হ'ল, দ্বিতীয়ৰ পৰা তৃতীয় বেলেগ হ'ব, তৃতীয়ৰ পৰা কোনোবা যদি চতুৰ্থ ৰাউণ্ডলৈ যায় তেতিয়াও বেলেগ হৈ পৰিব, নহয় জানো? তেনেকৈ মানসিক সেইটো মানে সাল সলনি হোৱাৰ লগে লগে তোমালোকৰ পৰিৱেশনৰ ওপৰতো আমি চকু দিব লাগিব, নহয় জানো? হয় বাইদেউ। আজিৰ পৰ্যায়ত কিন্তু আমি ভুল ত্ৰুটিবোৰ আমি আঙুলিয়াই নিদিওঁ, হ'ব বাইদেউ, নহয় জানো? দুটা পৰ্যায়তো আমি অলৰেডি কৈ থৈ দিছোঁ যে কি কি ভুল আছে, কি কি নাই, হয়নে নাই? সেইখিনি তোমালোকে শুধৰাই মেলি আহিছা বুলি ভাবিছোঁ। কিন্তু আজি আমি এটা সাঁথৰ সোধোঁ তোমাক। হয়। সাঁথৰ জানাতো? সাঁথৰ জানো। কি বস্তু, কি কথা, হয়নে নহয়? উত্তৰটো এটাই থাকিব। ভালো লাগে দিয়াচোন, হয়নে নাই? সাঁথৰ আমি সৰুতে পঢ়িছিলোঁ, এতিয়া মাজে মাজে পেপাৰ পত্ৰই দিয়ে যে আমি পঢ়ি থাকোঁ, ভালো লাগে, হয়নে? গতিকে মই এটা একদম চিম্পল এটা তোমাক সাঁথৰ সুধিম, হ'ব? হ'ব বাইদেউ। ৰেডি? হয়। আগখৰা গুৰিখৰা যাই গুম গুমৰ নাহৰ বৰা। মেম ঢোলৰ কথা কৈছে আপুনি? আগখৰা গুৰিখৰা যাই গুম গুম নাহৰ বৰা। নাহৰ বৰা। ঢেঁকী। অলপ ভাবাচোন। নহয়, মই দিওঁ নেকি মাৰি? ফৰমুঠি। ফৰ্মগুটি। ফৰমুঠি। আচ্ছা। ফৰমুঠি। আচ্ছা, লদি মাৰে যে। আচ্ছা আচ্ছা, হুৰ 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 বতাহ চৰাই কৈ পেলানি। আৰে বাবা। আচ্ছা আচ্ছা। এইটো ফৰমুঠি কয়। হয় দেই, মনত থাকিবা। থাকিব। মনত ৰাখিবা। হয়। ঠিক আছে, তোমাক বহুত বহুত শুভেচ্ছা, ধন্যবাদ বাইদেউ, অভিনন্দন আৰু বহুত বহুত মৰম। আৰু চাওঁ পিছৰ পৰ্যায়ত লগ পাওঁ নে নাপাওঁ সেইটো সময়ে ক'ব, বা ফলাফলে ক'ব, নহয়নে? হ'ব বাইদেউ। ধন্যবাদ। ধন্যবাদ। দীপজ্যোতি দা, শুভেচ্ছা থাকিলে। ধন্যবাদ। আশা কৰিম পৰৱৰ্তী পৰ্যায়ত লগ পাবলৈ। অৱশ্যে তিনিওগৰাকী পৰিৱেশন আমি চোৱাৰ পিছতহে ক'ব পাৰিম, হয় নহয়? কোন যাব কোন থাকিব। আৰু ভালে লাগিলে, ফকৰা যোজনাও ভাল লাগিলে। যিখিনি আজি নতুন চিলেবাছ, মানে ক্লাছটো ওপৰলৈ যোৱাৰ লগে লগে চিলেবাছ চেঞ্জ হয়েই নহয়, চিলেবাছ চেঞ্জ হোৱাত ধুনীয়াকৈ মেইনটেইন কৰিছে, কাৰণে ভাল লাগিলে। পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উদয়, কেনেকুৱা লাগিছে? প্ৰথমতে মই সুস্মিতা সোণোৱাল আপোনালৈ বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনি গৃহস্থীৰ লগতে আহি এই তৃতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত আপুনি উপনীত হৈছেহি, তাৰ বাবে বহুত শুভকামনা। আৰু খুব এটা মানে সুন্দৰ পদক্ষেপ মই ভাবোঁ যে বিয়া হোৱাৰ লগে লগে প্ৰত্যেকগৰাকী মহিলাৰ জীৱনটো সলনি হৈ যায়। গতিকে নিজৰ কিছুমান ভাল লগা কাম পেৰাত ভৰাই থৈ দিব লগা হয়। পেৰাটো খোল খুৱাই দিয়াৰ এক প্ৰয়াস এই বিহুৱতী বোৱাৰী, তাৰ কাৰণে আপোনালোকলৈ প্ৰত্যেকগৰাকীলৈ ইয়াত আজি থকা তিনিওগৰাকী প্ৰতিযোগীলৈ মই মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিম যে অকল এইখন মঞ্চই নহয়, এই যে পেৰাটো খোল খালে এই পেৰাটো বন্ধ হ'বলৈ নিদিব আৰু দেই। কাৰণ কিয় জীৱনত হৰা জিকা আছেই, কিন্তু শাৰী শাৰী যোন জিকি জিকি গৈ থাকিব পাৰে সেইটোহে আচল কথা, নহয় জানো? মোৰ আপোনাৰ নাচৰ শৈলীটো খুব ভাল লাগিলে, বিশেষকৈ যেতিয়া পেপুৱাজনৰ লগত আপুনি নাচিছে, আপোনাৰ সেই উৎসাহ মোৰ খুব ভাল লাগিল। আৰু আশা কৰিম যে আপোনাৰ এই উৎসাহ গোটেই জীৱন ভৰ এনেকৈ থাকক। ছাৰ, আচলতে তাৰ কাৰণে মই আপোনাকে ধন্যবাদ দিম। মই যেতিয়া বিহুৱতী নাচি আছিলোঁ তেতিয়া আপুনি তিনিচুকীয়াৰ এখন মঞ্চত আপুনি জাজ বহিছিলে। হয় নেকি? তেতিয়া আপুনি
বিহুৱতীবোৰ নচাৰ পিছত হয় পেপুৱাজনৰ লগত নাচি দেখুৱাইছিলে আমাক হয় নেকি সেইকাৰণে মই আপোনাক অশেষ ধন্যবাদ দিছো সেইখন মঞ্চত মই দ্বিতীয় হলো হয় নেকি কিন্তু মানে আপুনি তেতিয়া পেপুৱাৰ লগত কেনেকে নাচে দেখুৱাই দিছিল আমাক আৰু আটাইতকৈ ডাঙৰ কথা কি আজি যে মই ইয়াত বহিবলৈ পাইছোঁ এইটো মোৰ কাৰণে খুব গৌৰৱৰ কথা বুলি মই ভাবোঁ কাৰণ কিয় যাৰ আঙুলিত ধৰি মই বিহু শিকিছোঁ বিহু নাচিবলৈ শিকিছোঁ দুগৰাকী গুৰু মোৰ পূৰবী বা এইফালে দীপজ্যোতি দা আজি মই চেণ্ডউইচ একচুৱেলি ইয়াত যে মই বহি পেলাই কথাখিনি কৈছোঁ মোৰ এফালে চকু পানী ওলাইছে এফালে হাত ভৰি চব চেঁচা হৈ গৈছে কাৰণ কিয় মই জীৱনত কেতিয়াও ভবা নাছিলোঁ যে মই দুজন গুৰুৰ মাজত এনেকৈ এখন মঞ্চত বিচাৰক হিচাপে আহিবলৈ পাম গতিকে এইখিনিতে মই ক'ব বিচাৰোঁ যে কেমেৰাৰ সন্মুখত এই কাটকৈ কেনেকৈ নাচিব লাগে কেনেকৈ ফেচ ল'ব লাগে এই আটাইখিনি বস্তু কিন্তু মই উদয়ৰ পৰাই শিকিছিলোঁ দেই গতিকে বহুত বহুত শুভেচ্ছা আপোনালৈ তোমালৈ শুভেচ্ছা থাকিল ধন্যবাদ বা কিন্তু এতিয়া যাব নালাগে এতিয়া তুমি নিজৰ আসন গ্ৰহণ কৰা কাৰণ এতিয়া সময় আছে হয়নে ওই খেতি খেতি কৰি তাতে বৈ আছিলো ওই দুৰ্পতিৰ লাওই মাত এই ফুল পেপাৰ মাত শুনি ৰ'ব মই নোৱাৰো ঐ এৰি যাওঁ পেটৰে ভাত মেঘে গৰজিলে বৰষুণ আহিলে প্ৰকৃতিৰ পৰশত গছেহে পাত সলালে আমাৰে নাচনী বিহু
ঐ ৰাতি